মাৰিবৰ কাৰণে সি মোক চুচা লৈছে গোটা তেখেতক মানুহে চাই আছে নহয় ইয়াৰ পৰা সি মোক চুচা লৈছে বাহিৰত ঘৰৰ ৰুমৰ ভিতৰত নহয় ইমান কিনে হাৱা হৈছে তেওঁ আপুনি নিচাৰ গোন্ধ পাইছিলে নেকি? গোন্ধ পাইছো মই মই তেখেতে মুখৰ ওচৰত যাব পৰা নাই মই তেখেতে মদ খাই আছে মই বাৰে বাৰে কৈছো আপোনাৰ কথাত কিমান যুক্তি আছে যদি টেষ্ট কৰোৱা যায় কিবা প্ৰমাণ পাব এই মুহূৰ্তত যে আপোনালোকে টেষ্ট কৰি 100% মই কৈছো মদৰ গোন্ধ এতিয়া আপোনালোকে নমাই আনি চাওক আপোনালোকে টেষ্ট কৰি আছে আপুনি নিজে গৈ পেলাই চাওক আপোনালোকে যে মিডিয়া ব্যক্তি হিচাপে মিডিয়া পাৰ্চন হিচাপে আপুনি যদি নিজে যায় এতিয়া এই মুহূৰ্তত আপুনি চাব পাৰিব তেখেতৰ মুখত মদৰ গোন্ধ আছে মই এই মাত্ৰ ফায়াৰ ব্ৰিগেড অফিচত অহাৰ লগে লগে দেখা পাইছো এগৰাকী মানুহক ফায়াৰ ব্ৰিগেড অফিচাৰে গোটেই গোটেই উলিয়াই দিয়া আছে মই ভাবিছো তেখেত চাগে কিবা ভুল কৰিছে বা নিচাযুক্ত হৈ বুলি আহিছে বুলি চাইছো প্ৰথমে চাইছো সেইটো কাৰণত ঢুকোৱা নাছিলো মই কিন্তু দুৰ্ভাগ্যজনক বিষয় এগৰাকী প্ৰধান শিক্ষকক এগৰাকী শিক্ষা লৈ থকা প্ৰধান শিক্ষকক যেনেদৰে গোটেই গোটেই উলিয়াইছে কিবা কাৰণত বৰ্ষত তেওঁ আহিছিলে দৰকাৰত একদম মূল্য নিদিয়াকে অপৱস্ত কৰিছে মানুহক দুৰ্ভাগ্যজনক ঘটনা শিক্ষা জনাইছে বিৰোধ কৰিছে মাৰিবৰ কাৰণে সি মোক চুচা লৈছে গোটা তেখেতক মানুহে চাই আছে নহয় ইয়াৰ পৰা সি মোক চুচা লৈছে বাহিৰত ঘৰৰ ৰুমৰ ভিতৰত নহয় ইমান কিনে হাৱা হৈছে তেওঁ আপুনি নিচাৰ গোন্ধ পাইছিলে নেকি? গোন্ধ পাইছো মই মই তেখেতে মুখৰ ওচৰত যাব পৰা নাই মই তেখেতে মদ খাই আছে মই বাৰে বাৰে কৈছো আপোনাৰ কথাত কিমান যুক্তি আছে যদি টেষ্ট কৰোৱা যায় কিবা প্ৰমাণ পাব এই মুহূৰ্তত যে আপোনালোকে টেষ্ট কৰি 100% মই কৈছো মদৰ গোন্ধ এতিয়া আপোনালোকে নমাই আনি চাওক আপোনালোকে টেষ্ট কৰি আছে আপুনি নিজে গৈ পেলাই চাওক আপোনালোকে যে মিডিয়া ব্যক্তি হিচাপে মিডিয়া পাৰ্চন হিচাপে আপুনি যদি নিজে যায় এতিয়া এই মুহূৰ্তত আপুনি চাব পাৰিব তেখেতৰ মুখত মদৰ গোন্ধ আছে মই এই মাত্ৰ ফায়াৰ ব্ৰিগেড অফিচত অহাৰ লগে লগে দেখা পাইছো এগৰাকী মানুহক ফায়াৰ ব্ৰিগেড অফিচাৰে গোটেই গোটেই উলিয়াই দিয়া আছে মই ভাবিছো তেখেত চাগে কিবা ভুল কৰিছে বা নিচাযুক্ত হৈ বুলি আহিছে বুলি চাইছো প্ৰথমে চাইছো সেইটো কাৰণত ঢুকোৱা নাছিলো মই কিন্তু দুৰ্ভাগ্যজনক বিষয় এগৰাকী প্ৰধান শিক্ষকক এগৰাকী শিক্ষা লৈ থকা প্ৰধান শিক্ষকক যেনেদৰে গোটেই গোটেই উলিয়াইছে কিবা কাৰণত বৰ্ষত তেওঁ আহিছিলে দৰকাৰত একদম মূল্য নিদিয়াকে অপৱস্ত কৰিছে মানুহক দুৰ্ভাগ্যজনক ঘটনা শিক্ষা জনাইছে বিৰোধ কৰিছে